এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আপুনিও লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধন? যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেন্তে আপোনাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ তালিকাত বাদ পৰিব পাৰে আপোনাৰ নাম। এতিয়া আপুনি সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰসমূহ। ধন লাভ কৰি থাকিবলৈ আপুনি নতুনকৈ কৰিব লাগিব আবেদন। আৰু অহা 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 আৰু নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত হ'ব 12,60,000 হিতাধিকাৰী। আৰু অৰুণোদয় 2.0ৰ হিতাধিকাৰীও নতুনকৈ কৰিব লাগিব আবেদন। আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে 2025 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ সুবিধা। আৰু তেতিয়ালৈকে অৰুণোদয় 2.0ৰ হিতাধিকাৰীসকলে পাই থাকিব ধন। আৰু তাৰ পূৰ্বে পুনৰ আবেদন কৰিব লাগিব পুৰণা হিতাধিকাৰীসকলে। আৰু অৰুণোদয় 3.0ৰ নতুন আবেদনকাৰীসকলৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক কৰি দিছে চৰকাৰে। আৰু আপুনিও লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধন? যদি লাভ কৰে তেন্তে আপুনি পুনৰ কৰিব লাগিব আবেদন যাৱতীয় নথি পত্ৰৰ লগতে। আৰু অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম যদি আপুনি আবেদন নকৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। হাতত স্মাৰ্ট মিটাৰ আৰু লেম্প লৈ বিধানসভাত অখিল গগৈ। স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে ৰাজ্যত হ'ব গণবিদ্ৰোহ। এয়া স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট লুণ্ঠন বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। বিজেপি চৰকাৰে অসমৰ জনতাক বিহিছে গণ জৰিমনা। আৰু হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভাত এইবাৰ অখিল গগৈ। আৰু অখিল গগৈয়ে ৰাইজক দিলে বিদ্যুৎ বিলৰ হিচাপ। সমগ্ৰ অসমতে বিক্ষোভ কাৰ্যসূচী লোৱাৰ হুংকাৰ এইবাৰ অখিল গগৈৰ। আৰু স্মাৰ্ট মিটাৰৰে চৰকাৰ লুণ্ঠন চলোৱাৰ অভিযোগ বিধায়কজনৰ। আৰু স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে ৰাজ্যত হ'ব গণবিদ্ৰোহ। আৰু স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট লুণ্ঠন বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। আৰু বিজেপি চৰকাৰে অসমৰ জনতাক বিহিছে এই জৰিমনা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। আপুনিও ৰেচন কাৰ্ডৰ হিতাধিকাৰী নেকি? ৰেচন কাৰ্ড থকা লোকলৈ অত্যন্ত জৰুৰী খবৰ দিছে এইবাৰ চৰকাৰে। ৰাজ্যৰ চৰকাৰে বিচাৰি উলিয়াইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড। এই ভুৱা ৰেচন কাৰ্ডৰ তালিকাত থাকিব পাৰে আপোনাৰো নাম। আপুনি যদি প্ৰকৃত হিতাধিকাৰী নহয় তেন্তে এতিয়াই ঘূৰাই দিয়ক ৰেচন কাৰ্ড আপুনি চৰকাৰক। আৰু ভুৱা তথ্য বা নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰাসকল এতিয়া সাৱধান হওক, কিয়নো চৰকাৰে বাতিল কৰিব বিচাৰি উলিওৱা ভুৱা ৰেচন কাৰ্ডসমূহ। আৰু ইতিমধ্যে ৰাজ্যৰ 50 লাখ ভুৱা ৰেচন কাৰ্ড বাতিল কৰিছে চৰকাৰে। আৰু মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে 10 লাখ অযোগ্য লোকে ঘূৰাই দিছে ৰেচন কাৰ্ড। আৰু বাদ পৰি ৰোৱা যোগ্য লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। আৰু ৰেচন কাৰ্ডক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য। আৰু আপুনিও যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে সাৱধান হওক, কিয়নো যদি আপুনি ৰেচন কাৰ্ডৰ প্ৰকৃত হিতাধিকাৰী নহয় তেন্তে বাদ পৰিব পাৰে আপোনাৰ ৰেচন কাৰ্ড।